তুমি মই এদিন জানা ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনাই উমলি থাকিব ধৈৰ্য্যদা বহিছা বহিছো তোক যে ইমান দিনৰ মূৰত দেখিলো কেলে আমাৰ ঘৰ ফালে নহাই হলি যে তই আমাৰ বছৰীয়া পৰীক্ষা হৈ আছে নহয় সেইকাৰণে হোৱা নাছিলো আকৌ এইকেইদিন এতিয়া একেবাৰে পৰীক্ষা দিয়া জয় এইবাৰ কিহলে পাবি ফুচো 7লে আকৌ ডেকা হলি আৰু চোন 7লে পালি আগতে গম পা নাই ফুচো আমাৰ সেই বছৰীয়া পৰীক্ষা সেই নৱেম্বৰ ডিচেম্বৰতহে হয় আৰু আমি সেই জানুৱাৰীতহে নতুনকে স্কুললৈ যাওঁ আজিকালি আকৌ তহঁতৰ সেই এপ্ৰিলত নতুনকে স্কুল যায় হবলা হয় নাই তো আকৌ হ'ব দিয়াচোন ধৈৰ্য্যদা পঢ়া শুনা কথাবোৰ কৈ নাথাকিবা মই বৰ অশান্তি পাওঁ দেই ধৈৰ্য্যদা আমি যে হিলত বহি আছো টিকা গধুৰ হ'ব চাবা আকৌ থয় এইবোৰ এনেই কোৱা কথা পিছে এতিয়া বন্ধ কেইদিন কি কৰিম বুলি ভাবিছ কিনো কৰিম আৰু বিহু প্ৰেক্টিচ কৰিম ঢোল বজাম নাচনীক নচুৱাম আৰু কি লাগিছে আৰু স্কুল খুলিলেও মই বিহু ভোজ নোখোৱালৈকে মই স্কুল নাযাওঁৱে বিহুতে ধৰি লোৱা এবাৰ নতুনকে ক্লাছলৈ পাবি যাবি আকৌ চাই লওঁচোন কি হয় জানা নে ধৈৰ্য্যদা মোৰ বিহু বুলি ক'লে একদম গা হাতখন হৈ যায় ঢোল আৰু পেপা থাকিলে মোৰ যে একোৱেই নালাগে আৰু হয় দে বিহু বুলি ক'লে চবৰে মন চনবোৰ ভাল লাগি থাকে ধৈৰ্য্যদা হাবিলে যাওঁ বোলাচোন কেলে ইমান ভৰ দুপৰীয়াখন হাবিলে যাওঁ কপৌ ফুলৰ গছ এজোপা চাই থৈ আহোঁগে ব'লা না কপৌ ফুল ফুলিছে নে চাই থৈ আহিম কেলে তহঁতৰ ঘৰত নাই নি কপৌ ফুলৰ গছ আছে এই বিহুত নাচনী খোপাত কপৌ ফুল লগাই দিব লাগিব নহয় ঘৰৰ কপৌ ফুল ছিঙিলে মায়ে পিটিব সেইকাৰণে হাবিত আছে নি চাই থৈ আহিম আকৌ সেইটো কথা ৰহ তেনে ময়ো হাবিত আমলৈ বাহ চাই থৈ আহিব লাগিব বিহুত খাব লাগিব নহয় মোক বা আমলৈ বাহ নালাগে আমাৰ ঘৰৰ পাছফালৰ আম গছজোপাত দেখিছো এটা ডাঙৰে হৈছে যদি হাবিত নোপোৱা আমাৰ পৰাই দিম বাৰু তোমাক ঠিক আছে বাৰু ব'ল এতিয়া যাওঁ ফুলমতি মই এফালৰ পৰা আহিছোগে দেই ব'ল ফুচো দেখিছনে বাৰু নচলি এতিয়ালৈকে এজনীও আহি পোৱাহি নাই মোক ৰাতিপুৱাতে মিনতীয়ে ফোন কৰি কৈছে বোলে আজি বোলে বিহু শিকা বোলে প্ৰথমৰ দিন নহয় বোলে সোনকালে আহিবি বোলে গোটেইকেইজনী সোনকালে আহি পেলাই নাহৰ তলত বোলে গোট খামহি বোলে এতিয়ালৈকে চা এজনীও আহি পোৱাহি নাই নাহৰ তল মিনতী খুৰীকে ফোন এটা কৰিছোৱাচোন নহ'লে মা ৰহ কওঁ তাইলৈকে ফোন এটা নচলি তই অকণমান চাহত ৰচোন চাহত ৰ আমাৰ নচলি ইমান ধুনীয়া বগীচগীজনী ৰ'দত থাকিলে পুলাই পৰিবি অকণমান চাহলে ৰ কাজল অকণমান লগাই আহিছনে এনেকৈ কাজল অকণমান লগাই আহিবি নহ'লে মানুহবোৰ নজৰ লাগিব বুজিছ ধুনীয়া যে তই আৰু এতিয়া নচলি হৈ আছে যে পটককৈ নজৰ লাগিব আৰু গোটেই গাঁওখনৰ ভিতৰত তই ধুনীয়া বোৱাৰী বুজিছ আমাৰ ল'ৰাটোৱে ইমান ধুনীয়া বোৱাৰী এজনী পালে মই মিনতীলৈ ফোন এটা কৰিলোঁ আহিছে নেকি হেল্ল' মিনতী আহিছ নেকি তহঁতি পঢ়ি পালিহি নি তহঁতি তহঁতি মানে মইহে পালোহি তাৰপিছত আমাৰ সেই নচলীক লৈ আহিছোঁ লগত নচলীক লৈ আহিছ নি ভালে কৰিলি দে মই কম বুলিহে ভাবিছিলোঁ পাই মই যাবলৈ ওলাইছোঁ ঘৰৰ পৰা ঠিক আছে নচলী সিহঁতি আহিব লৈছে দেই তোমাৰ আমনি লাগিছে নি নচলী নাই লগা মানুহবোৰ আহিলে একদম ধুনীয়াকৈ মাতবোল কৰিবা হা মই চিনাকি কৰাই দিম বাৰু মানুহবোৰক ফুলেশ্বৰী বুলি এগৰাকী খুৰী আহিব আৰু তেওঁৰ লগত তেওঁলোকৰ ডাঙৰ বোৱাৰী আহিব তেওঁৰ নাম হ'ল পানীমলা তাৰপিছতে ফুলেশ্বৰী সৰু বোৱাৰীৰ নাম হ'ল ৰূপালী তাই ইয়াত নাথাকে মুম্বাইত থাকে নেকি মেকআপ আৰ্টিষ্ট হয় তাই ৰূপালী বাক তাইক ইনষ্টাত পাই থাকোঁ পাই তাই এইকেইদিনতে ঘৰলৈ আহিছে তাইও ইয়াতে বিহু শিকিবলৈ আহিব আজি ৰূপালী বা আহিব নি এতিয়া সেই ৰূপালী তাই এতিয়া মিনতী ঘৰত আছে নে এতিয়া শাহুৱেকৰ ঘৰত আছে ফুলেশ্বৰী ঘৰত আছে গম পোৱা নাই বাৰু মানে মিনতী ৰূপালী ভাগৰ জেঠাইক হৈছে মানে ৰূপালীৰ মাকৰ বায়েক মিনতী ৰূপালী এতিয়া শাহুৱেকৰ ঘৰত আছে নে মিনতী ঘৰত আছে মই গম নাপাওঁ বাৰু তাই প্ৰায় মিনতী ঘৰতে থাকে জেঠাইকৰ ঘৰতে থাকে তাই তাতে থাকি ভাল পায় কেলে জেঠাইকৰ ঘৰত থাকেহি বৌয়েকৰ লগত মিলিব নোৱাৰে আকৌ সেইকাৰণে জেঠাইকৰ ঘৰত থাকেগে ফুলেশ্বৰী খুৰীয়ে একো নকয় নেকি তাই একো নকয় তাই দুইজনী বৌয়েকে ভাল পায় তাই পাৰিলে সেই ৰূপালীক বেছিহে ভাল পায় বাৰু সেইবোৰ বাদ দে গেন্ধেলি বুলি আহিব গেন্ধেলি হ'ল ফুলেশ্বৰী ভাগৰ জীয়েক গেন্ধেলালৈ বিয়া দিছে তাৰপিছত আহিব চামেলি তাই হ'ল মানে এনেই মানুহৰ ঘৰত সহায় কৰি মেলি দিয়ে আৰু এতিয়া তাই বুলি কয় চিকিউৰিটি পোষ্টত চাকৰি পাইছে মানে এইকেইজনীয়ে নাচিম আমি বোৱাৰী ভাগে নাচিবলৈ ওলাই মেলি নাযায় যে আমি কেইজনীয়ে নাচোঁ আৰু আজিকালি কিছুমান বোৱাৰী ওলায়ো নাযায় নহয় বাৰু সেইটো কাৰণে এইকেইজনী আমি বোৱাৰী আছোঁ এইকেইজনীয়ে নাচোঁ আৰু জেং বিহু তুমি আকৌ জেং বিহু ৰ'দত গৈ ঘূৰি ফুৰিলে ক'লা হ'বা বুলিহে মোৰ চিন্তা হৈছে পাই নাই ছানস্ক্ৰীম লগাই ল'ম নহয়
নতুনকে আমি আৰম্ভ কৰি দিওঁ পাই তালৈ ৰৈ থাকিলে নহ'ব আমাৰ ঢেৰ কাম আছে ঘৰত সোনকালে বিহু প্ৰেক্টিচ কৰি মেলি ঘৰলৈ যাব লাগে ৰূপালী বা নাহে নি ৰূপালী পেট চলিছে তাই কাইলৈ পৰা আহিব ধৈৰ্য সেইটো আমলুটো বাবা সেইটো কোটাও মই দেখি নাই পোৱাচোন এইপিনি চোৱা ভালকে চোৱা পাতৰ মাজত চোৱাচোন ভালকে চোৱা দেখিলো এইটো বিহুত খাব পৰা হৈ যাবগে বিহুলে তেতিয়াহ'লে তোমাৰ টেনচন নাই বেলেগে খালি কোনো নাপালে হ'ল আজিকালি আকৌ হাবিন মানুহবোৰে বিচাৰি ফুৰেহি নহয় কিছুমানে বিহুত বিকিবৰ কাৰণেও বিচাৰেহি নহয় তাকে তুমি বিহু আগদিনাখনিয়ে লৈ যাবাহি তাকে বিহুত খাব লাগে বুলি কয় আকৌ ইয়াৰ অকণমান পিছে মইহে কপৌ ফুল নাপাওঁ হ'বলা বিচাৰি বুজিছা ধৈৰ্য্যদা গোটেইখন বিচাৰি আমনি লাগিলা সেই নৈ কাষলৈ যাওঁ বলচোন সেই মাছ ধৰিবলৈ যাওঁতে সেইফালে এজোপা দেখা নিচিনা দেখিছিলোঁ তুমি মাছ ধৰিবলৈ যাওঁতে দেখিছিলা নে কোনোবা নাচনীক বিহুত খোপাত কপৌ ফুল আনি দিছিলা তাৰপা মিছা ক'লে কিডাল হ'ব বিহুত মই ফুলমতিক তাৰ পৰাই কপৌ ফুল আনি দিওঁ আকৌ এতিয়া পিছে সেই গছজোপা আছেনে নাই নাজানো কোনোবাই নিবও পাৰে ঘৰত হেৰি কৰিবলৈ কাৰণে ঘৰত লগাবলৈ বুলি নিবও পাৰে ঠিক নাই মই কেনেকৈ ধৰা পেলাই দিলোঁ দেখিছা বল ৰৈ থাকিবলৈ সময় নাই দেৰি হ'লে আকৌ ফুলমতিয়ে মোক কথা শুনাব ইমান দূৰ আহিলোঁ ভাগৰ লাগিছে ৰ'বাচোন বহি লওঁ নালাগে বল নহ'লে আকৌ কপৌ ফুল বিচাৰি নাপাবি বল ব'লা অলপ ওপৰলৈ চাচোন ফুচু বতৰ ডাৱৰীয়া কৰিছে বৰষুণ দিব চাগে ন ধৈৰ্য্যদা ব'লা যাওঁগে সোনকালে অকোৱাটো কি কৰিলো মই সেইফালে চাচোন কপৌ ফুল পাই গলো বিহুত হৈ যাব ধৈৰ্য্যদা এইফালেও এজোপা আছে খালি বৰ ওখকত আছে দুজোপা এজোপা খালি বৰ ওখকত আছে এজোপাহে তলত আছে এজোপা পৰাহে আনিব পৰা যাব ইমান দীঘল ধুনীয়াকে ফুলিছে ন ধৈৰ্য্যদা ফুলিলে চাচোন বাৰু ইমান ধুনীয়া লাগিছে ন একদম কুলিমা ধুনি ইয়াতে থাকিম যেন লাগিছে ফুচু মোৰো ইয়াতে থাকিম লাগিছে পাই পৰিৱেশটো ইমান ভাল লাগিছে পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব